হয়, মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নিৰ 17 নং পূব নকছাৰী গাঁও পঞ্চায়তৰ নাগিনীজান অঞ্চলত। আচলতে মই এই স্থানত উপস্থিত হৈছোঁ এখন অতি গুৰুত্বপূৰ্ণ পথৰ ওপৰত থকা এখন জৰাজীৰ্ণ দলং দেখুৱাবলৈ। মোৰ সতীৰ্থক মই এক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইটো পথটো অতি গুৰুত্বপূৰ্ণ পথ, কিয়নো এই পথেৰে নিতৌ কেইবা শতাধিক শ্ৰমিক অহা যোৱা কৰিব লগা হয় আৰু বিশেষকৈ এই পথেৰে গৈয়ে পাবগৈ ইয়াৰ বাগিচাৰ যি চিকিৎসালয়লৈ। আচলতে সেইবাবে এই পথটো অতি গুৰুত্বপূৰ্ণ, কিন্তু বছৰ বছৰ ধৰি এই পথটোৰ ওপৰত থকা এই যিখন দলংখনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে কিন্তু এই পথেৰে মানুহ অহা যোৱা কৰিব নোৱাৰে, যাৰ ফলত সৰু সামান্য চিকিৎসাৰ বাবেও তেওঁলোকে কেইবা কিলোমিটাৰ ঘূৰি তেওঁলোকে এই চিকিৎসালয়ত চিকিৎসা সেৱা যাবলৈ বাধ্য হয়, কিয়নো এই পথৰ ওপৰত থকা এই দলংখন গাঁও পঞ্চায়তৰ যিখন অধীনস্থ 14 ফাইনেন্সৰ অধীনস্থ যিখন দলং নিৰ্মাণ হৈছিল, সেই দলংখন আজি কুপতি কিন্তু সম্পূৰ্ণ নহ'ল, যাৰ ফলত জীয়াতু ভুগিছে এই 2 নং ৱাৰ্ডৰ ৰাইজ, যিসকল শ্ৰমিক ৰাইজ, স্থানীয় লোক আছে। কি ক'ব সন্দৰ্ভত? আমি এটা কথাই ক'ব বিচাৰোঁ যে আজি এই দলংখন যেতিয়া নিৰ্মাণ হ'ল, আমি এই যিখন চৰকাৰ, সেই চৰকাৰখনক খুব ভাবিছিলোঁ যে এইখন গুৰুত্বপূৰ্ণ চৰকাৰ আৰু ৰাইজৰ কাম কৰিব, আৰু তেওঁলোকে সেই যিখন প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতি মতে আমি বাধ্য হ'লোঁ আৰু আমি ইলেকশ্যন টাইমত আমি ভোট দিছোঁ জনসাধাৰণ হিচাপে। কিন্তু আমি দেখি পালোঁ এটা কথা যে এইখন চৰকাৰ ফটুৱা চৰকাৰ। এই ফটুৱা চৰকাৰখনে আজি আমাৰ যিটো সৰু এই যিখন দলং, এই দলংখন দেখিছে, এই দলংখনত আমাৰ ওচৰৰে এজন বোৱাৰী আপোনাৰ পৰি হাত ভাঙি গ'ল, কিন্তু তেওঁ আজি এটা হাতেৰে কি কৰি পেলাই খাব এই দলংখনৰ কাৰণে। আৰু এটা কথা কি, আৰু এই আপোনাৰ কেইদিনমান আগত 2টা গৰু ইয়াত পৰি পেলাই মৰিয়ে থাকিলে তো সেই তেনেকুৱা ঘটনা। কিন্তু কথাটো হ'ল কি, পঞ্চায়তে নিৰ্মাণ কৰিছে, 14 ফাইনেন্সে নিৰ্মাণ কৰিছে, ঠিকে আছে, কিন্তু এই 14 ফাইনেন্সৰ টকাখিনি আজি যিসকল পঞ্চায়তৰ মুৰব্বী, সেই মুৰব্বীসকলে নিজে ঠিকাদাৰী কৰি আৰু সেই টকাখিনি হস্তক্ষেপ কৰিছে। কিন্তু আমি এটা কথা চৰকাৰক জনাব বিচাৰিছোঁ বা আমাৰ স্থানীয় MLA মহোদয়ক জনাব বিচাৰিছোঁ যে এই দলংখনৰ ওপৰত এটা গুৰুত্ব বুজি পেলাই এই অতি শীঘ্ৰে আহি ইয়াৰ গোটেই ব্যৱস্থা ল'বৰ কাৰণে আমি এটা অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ। আচলতে বিধায়ক যি ৰূপজ্যোতি কুৰ্মী 5টাকৈ কাৰ্যকাল এই মৰিয়নি সমষ্টিত বিধায়ক কৰি আহিছে, তেওঁ ইয়াত তেওঁৰ যি এই দলংখনৰ সময়ত তেওঁৰ নিজৰ মতামত স্থিতি স্পষ্ট কৰিবলৈ স্থানীয় ৰাইজে কৈছে। আৰু যিহেতু এই পঞ্চায়তৰ কাম, এই পঞ্চায়তৰ ইতিমধ্যে পঞ্চায়তখন শেষ হৈছে আৰু আগন্তুক যি পঞ্চায়ত নিৰ্বাচনলৈ বেছি দিন নাই, তাৰ পূৰ্বে কিন্তু এনেধৰণৰ বহু ছবি আছে মৰিয়নি সমষ্টিত যিবোৰ দেখা যাব। মোৰ লগত এজন আচাৰ বিষয়ববীয়া আছে। কি ক'ব আপুনি? আপোনালোকে ইতিমধ্যে দেখিছে, বৰ দুখ লগা কথা এইবোৰ। আচলতে এটা দুখ লগা ছবি এইটো আচলতে, য'ত আমি ৰাইজে বিচাৰিছিলোঁ এনেকুৱা এখন চৰকাৰ বিচাৰিছোঁ য'ত ডেভেলপমেণ্ট হয়, কিন্তু ডেভেলপমেণ্টৰ নামত এইবোৰ কি হৈছে আচলতে ভুৱা যে তেওঁলোকে প্ৰতিশ্ৰুতি দি আছিলে। আৰু আজিৰ তাৰিখলৈকে মাননীয় বিধায়ক মহোদয় কিয় তেওঁলোকৰ ওপৰত একো ব্যৱস্থা ল'ব পৰা নাই, আইনী ব্যৱস্থা কিয় ল'ব পৰা নাই? আমি বাৰে বাৰে জনাইছোঁ, আচলতে পঞ্চায়তৰ প্ৰতিনিধিসকলৰ দুৰ্নীতিগ্ৰস্তৰ কাৰণে আজি এই অৱস্থা হ'ব লগা হৈছে। এখন নহয়, দুখনকৈ দলং, এইখন এখন দলং আৰু এখন দলং আছে, এনেকৈ দুখন দলং আচলতে আমাৰ এনেকৈ পৰি আছে আৰু আজিৰ তাৰিখলৈকে একো কৰিব পৰা নাই, একো তেওঁলোকৰ ওপৰত ব্যৱস্থা কৰিব পৰা নাই। সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অহা সপ্তাহৰ ভিতৰতে এটা জংকী আন্দোলন কাৰ্যসূচী ল'বলৈ আমি বাধ্য পৰিম। কিমান টকাৰ এই দলংখন নিৰ্মাণ কাৰ্য কৰিছিল বুলি ক'ম? প্ৰায় 5 লাখ টকা, প্ৰায় 5 লাখ টকাৰ ইয়াৰ আধাৰশিলাই কৰিছিলে আমাৰ সন্মানীয় কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই। আমি ভাবিছিলোঁ কামাখ্যা প্ৰসাদ ডাঙৰীয়াই যেতিয়া ইয়াতে MP আছিলে সেই সময়ত, আমাৰ যোৰহাট সমষ্টিত, তেওঁ অহাৰ পিছত আমি ভাবিলোঁ যে এইখিনি কাম হ'ব। কিন্তু আজি দেখিবলৈ পাইছোঁ যে ইয়াত এগৰাকী মানুহে ইয়াত দুখ পাইছে, হাত ভাঙিছে, লগতে তিনিটা গৰু ইয়াত নিধন হৈছে। সেইকাৰণে আমি সন্মানীয় বিধায়ক মহোদয়ক আমি জনাওঁ যে খুব কম সময়ৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন এটা আহি আছে, পঞ্চায়ত নিৰ্বাচনৰ আগে কিন্তু আমাৰ এই দলংকেইখন মেৰামতি কৰি দিবৰ বাবে আমি দাবী জনাইছোঁ। হয়, নিশ্চয়কৈ। আচলতে স্থানীয় ৰাইজেও আশা কৰিছে যে বিধায়কে ইয়াত হস্তক্ষেপ হওক। পঞ্চায়তৰ যি কামৰ নমুনা সেয়া আমি নিশ্চয়কৈ দেখুৱাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।